গৌৰীপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা থিতাতেই নিহত এগৰাকী বৃদ্ধ গৌৰীপুৰ বেপাৰী পট্টিত ভয়ংকৰ পথ দুৰ্ঘটনা ৰাস্তা পাৰ হতে ট্ৰাকে মুহতীয়া নিয়া এগৰাকী বৃদ্ধ পথচাৰী ঘটনাস্থলীত গৌৰীপুৰ আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে NL02Q 8786 নম্বৰৰ ট্ৰাকখনক আৰক্ষীয়ে আটক কৰি থানালৈ আনে বৃদ্ধগৰাকীৰ এতিয়াও চিনাক্তকৰণ হোৱা নাই ঘটনা সন্দৰ্ভত গৌৰীপুৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ঘটনা মতে এতিয়া আহিলোঁ মোৰ ল'ৰাক দিছোঁ ইয়াত বিয়োগীত আজি পৰীক্ষা চলিছে মই এতিয়া আহিলোঁ আহি পেলাই চালোঁ মানুহৰ ইমান ভিৰ মই সুধিলোঁ কি হ'ল ইয়াত বোলে এক্সিডেণ্ট এটা এতিয়া হৈ গ'ল এজন বুঢ়া মানুহ ৰাস্তা পাৰ হৈ যাব ধৰিছিল তাতে এখন ট্ৰাক আহি আছিল ট্ৰাকখন খুন্দা মাৰিছে মানুহজন কৰ এতিয়া চিনাকি হোৱা নাই মানুহজন কৰ ঠাইখনে বেপাৰী পট্টি এই পেট্ৰল পাম্পৰ সন্মুখত মানুহজনৰ অৱস্থা একদম বেয়া মই শুনা পালোঁ পিছনৰ চকাটো ওপৰ দি গৈছে মৃত্যু বুলি শুনিলোঁ মই এতিয়া শুনিলোঁ মৃত্যু হৈছে মানুহজন চিনি পোৱা নাই এতিয়ালৈকে চিনাকি হোৱা নাই বেপাৰী পট্টি এতিয়া পেট্ৰল পাম্পৰ সন্মুখত আৰক্ষী এতিয়ালৈকে অহা নাই এনে আমাৰ ইয়াত যে ট্ৰাফিকবিলাক আছিল ট্ৰাফিকবিলাক আহিছিল মই দেখা নাই সেইকাৰণে আৰক্ষী লৈ গৈছে ট্ৰাকখন থানাত লৈ গ'ল মানুহজনক লৈ গ'ল নেকি হস্পিটেলত ঝগড়া পাৰ আমাৰ